আজি 1431 বৰ্ষ কি অসমীয়া মাহ নেকি না বেংগলী মাহ হয়। আমাৰ হাজং মানুহৰ কি হ'ব মনসা পূজা হ'ব হা বুলিৰে তেজেৰে বুলি দিয়া হ'ব আৰু সেই বুলিটো মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব শেষলৈকে দেখুৱাই আছোঁ আপোনালোকক। এতিয়া বলক আমাৰ পূজা আৰম্ভ হ'ল আৰু পূজাৰ যি বস্তু লাগে গোটেই মানে যোগাৰ পাতি কৰি দিয়া হ'ল। ঘৰৰ মানুহে আছে ইয়াতে দেউতাই পূজা কৰিব এতিয়া আৰু দেউতাই লাগি আছে চাওক আমাৰ পৰিয়ালৰ মানুহ আৰু মই পূজাটো দেখুৱাই আছোঁ। আমাৰ ঘৰৰ যিটো নেকি পূজা এই পূজাটো আমি ধুনীয়াকৈ মানে পূজা পাতি কৰিব লাগে। আমাৰ ইয়াতে বলি দিয়া হ'ব আৰু আপোনালোকক দেখুৱাই আছোঁ যে আমাৰ হাজং মানুহ কেনেকৈ মানে ঘৰৰ পূজা কৰে আৰু ইয়াতে জীৱ মানে বলি দিয়া হ'ব আৰু গতিকে দেউতাই পূৰা পূজা কৰি আছে। আপোনালোকক দেখুৱাই আছোঁ মানে ৰাতিপুৱা বান্ধি থোৱা আছিলে। তাৰপিছত এয়া হাঁহটো এতিয়া মানে ওচৰত আনিলে দেউতাও মানে এতিয়া দাটো অকণমান ধুই আছে। দাটো ধুনীয়াকৈ ধাৰ কৰিলে এতিয়া হাঁহটো মানে অকণমান গা ধুৱাই দিব বা পৰিষ্কাৰ কৰিব আৰু যিহেতু পূজাৰ কাৰণে মানে বলি দিয়া হ'ব গতিকে ধুনীয়াকৈ ধুই আছে। আৰু ইয়াত যেতিয়া ধুইখিনি হ'ব তেতিয়া সিন্দুৰ অকণমান লগাব সিন্দুৰ লগাইখিনি বলি দিয়া হ'ব। গতিকে ইয়াতে ধুনীয়াকৈ ধোৱা হ'ল আৰু এতিয়া দেউতাৰ হাতত দিয়া হ'ল। গতিকে দেউতাই এতিয়া পূজাটো কৰিলে। এতিয়া অকল বাকী আছিলে আমাৰ হাঁহ বুলি আৰু এই হাঁহ বুলিটো মানে দিবলৈ দেউতাই পূৰা প্ৰচেচিঙত লাগি আছে। এতিয়া আপোনালোকে চাই থাকক আৰু আমাৰ হাঁহ বুলিটো এনেকৈ দিয়া হ'ব প্ৰতিটো বছৰত মানে দুটাকৈ দিয়া হয়। এইবাৰ এটা মানসিক আছে গতিকে 3টা হাঁহ হ'ব আৰু এই 3টা হাঁহৰ মাজত এটা মাৰ মানসিক এটা আছিলে। এতিয়া দেউতাই হাঁহ বুলি দিবলৈ ৰেডি হৈ আছে চাই থাকিব। এটা হাঁহ বলি দিয়া হ'ল আৰু আন এটা হাঁহ বলি দিবলৈ মানে ৰেডি হৈ আছে। ইয়াকো মানে গা চা অকণমান ধোৱালে নেকি ধুনীয়াকৈ আৰু দেউতাই এতিয়া এইফালে বলি দিব দেখুৱাই আছোঁ চাই থাকিব দেই শেষলৈকে চাই থাকিব। 2 নম্বৰ হাঁহটো বলি দিবলৈ ৰেডি হৈ আছে। বাঁহৰ খুঁটি পুতি আছে আৰু এতিয়া কলগছৰ কিটো লৈ যাব বলি দিবলৈ। धूप ना देखे देखिए धूप ना देखे घूरो घूरो ये तो ना घूरो घूरो इधर ये बस दी देखो আৰু এই 3 নম্বৰ হাঁহটো আমাৰ যিটো নেকি এতিয়া বলি দিয়া হ'ব এইটো এটা মানসিক আছিলে মাৰ মানসিক আছিলে। এতিয়া মাক লৈখিনি মানে তুলসী পাতেৰে পানী ছিটিয়াই মাক সেৱা চেৱা ল'ব দিব তাৰপিছত বলি দিয়া হ'ব। এইটো মাৰ আছিলে মানসিক মাক তুলসী পাতৰ পানী ছিটিয়াই দিলে তাৰপিছত এতিয়া দেউতাৰ হাতত দিব। দেউতাই এতিয়া পূজাটো দি দিব। এইফালে এনেকৈ আমাৰ পূজা আৰু চাই থাকক শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব যদি নাই কৰা ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব। আৰু মই এতিয়া
এক সাইডৰ পৰা দেখুৱাইছোঁ আপোনালোকক। মা সেৱা ল'ব, দেউতাই এইফালে বলিটো মানে আৰম্ভ কৰিব, বলি পূজা। আৰু আমাৰ হাজং মানুহৰ যিটো নেকি বলি পূজা হয় যে মনসা পূজাত, এইটো ইয়াতে ছাগলীও দিব পাৰে, যিকোনো বলি দিব পাৰে, মানে যিকোনো নহয় যে যেনিবা হাঁহ আৰু ছাগলী বলি দিব পাৰে, বাকী নোৱাৰে নেকি মই গম নাপাওঁ। গতিকে এতিয়া মা পূৰা বহি আছে, দেউতাই পূৰা এতিয়া চলি আছে আৰু দেউতাৰ কাম এয়া চাওক। নহ'লে প্ৰতি বছৰে আমাৰ অকল 2টা হাঁহহে মানে পূজা দিয়া হয়। ইয়াতে হাঁহ বলি দিব লাগিবই আমাক, নহ'লে হাঁহৰ কণী। মা বহি আছে, দেউতাই এইফালে পূজা কৰি আছে। আৰু কেনে পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এয়া মাৰ মানসিক পূজাটো মানে কমপ্লিট হৈ গ'ল, প্ৰচেচিঙত আছিলে, যিটো নেকি বহুত দিনৰ পৰা এটা মানসিক কৰা আছিলে, আজি সম্পূৰ্ণ হৈ গ'ল। আৰু এনেকৈ সেৱা চেৱা লোৱা হ'ল। তাৰপিছত এতিয়া আমাৰ পূজাটো এটা এটাকৈ সেৱা ল'ব পৰিয়ালৰ মানুহে। আগত এতিয়া পোনপ্ৰথমে এতিয়া আমাৰ দেউতাই সেৱা ল'ব চাগে, তাৰপিছত আমি ল'ম। আৰু এনেকৈ আমাৰ হাজং মানুহৰ পূজা। কিছু নহয়। Ini sitere bahasa Mina. Itu di bawah. Hubul ku bae, abu bae. Hubul ku bure. Lama pula zahnya ku. Ona bae iklai na ku. Kana re. বললাম একটু ঘুমাবি নয়, একেবারে ঘুমে যাবি।